অসমৰ প্ৰত্যেকটো প্ৰান্তৰ মানুহে বিজেপিক আশীৰ্বাদ কৰে, বিজেপিক সহায় কৰে আৰু বিজেপিক ভোট দিবলৈ ওলাই আহে। কংগ্ৰেছ বিজেপি দলৰ ক'ত 55% আৰু কংগ্ৰেছ দলৰ ক'ত 8%। এই ডিফাৰেন্সটো এনেকুৱা নহয় যে কাৰোবাক আমি প্ৰলোভিত কৰিছোঁ, মিছা কথা কৈছোঁ, এই কথাটোৰ কৈ ভোট পোৱা নাযায়। আপোনালোকে জয়লাভ কৰিছে আৰু কংগ্ৰেছ শূন্য হৈ পৰিছে ডিমা হাছাওত। প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। আৰু কোন ধৰক নতুন পাৰিষদৰ CM হ'ব চাওক, এইটো খুব বেছি অস্বাভাৱিক নাছিল, মই বিনম্ৰতাৰে কৈছোঁ। কাৰণ যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সুশাসন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণৰ কাৰণে যিখিনি কাম কৰিছে, গতিকে অসমৰ প্ৰত্যেকটো প্ৰান্তৰ মানুহে বিজেপিক আশীৰ্বাদ কৰে, বিজেপিক সহায় কৰে আৰু বিজেপিক ভোট দিবলৈ ওলাই আহে। এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল 2014 চনত আৰু আজিলৈকে প্ৰায় 10 বছৰত প্ৰত্যেকটো নিৰ্বাচনত অসমত যিমানটা নিৰ্বাচন অনুষ্ঠিত হৈছে, বিধানসভাৰ 2টা নিৰ্বাচন, লোকসভাৰ 2টা নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন আৰু বিভিন্ন আমাৰ যি অট'নমাছ কাউন্সিলবিলাক আছে, প্ৰত্যেকটো অট'নমাছ কাউন্সিলতে আমি খুব ভালদৰে জিকিছোঁ আৰু কংগ্ৰেছ দল খুব বেয়াকৈ পৰাভূত হৈছে, ধাৰাসায়ী হৈছে। আজি এনেকুৱা পৰিৱেশ হৈছে যে আমাৰ ডিমা হাছাওত কংগ্ৰেছৰ ভোট শ্বেয়াৰ 8% আৰু বিজেপি দলৰ ভোট শ্বেয়াৰ 56% আৰু অন্য দলৰ তৃণমূল কংগ্ৰেছৰ 7% আৰু আপৰ 0.5% নে কিবা। গতিকে বিজেপি দলৰ ক'ত 55% আৰু কংগ্ৰেছ দলৰ ক'ত 8%, বৃহৎ পাৰ্থক্য। আৰু বাকীখিনিওতো ইণ্ডিপেণ্ডেণ্ট, সেই গোটেই ইণ্ডিপেণ্ডেণ্ট কেইজন বিজেপি দলৰ আছিলে। তথাপিতো সেইখিনি ভোট বাৰু আমাৰ বুলি নধৰোঁ, আমাৰ ডাইৰেক্ট যদি ধৰোঁ, আমাৰ ভোট শ্বেয়াৰ হ'ল 55 point something আৰু কংগ্ৰেছৰ ভোট শ্বেয়াৰ হ'ল 8 point something। মানে কিমান ডিফাৰেঞ্চ চিন্তা কৰি চাওক। এই ডিফাৰেঞ্চটো এনেকুৱা নহয় যে কাৰোবাক আমি প্ৰলোভিত কৰিছোঁ, মিছা কথা কৈছোঁ, এই কথাটোৰ কৈ ভোট পোৱা নাযায়। প্ৰথম এটা ইলেকশ্যনত মানুহে মিছা কথা কৈ ইলেকশ্যনত জিকিব পাৰে, কিন্তু একেৰাহে এই ইলেকশ্যন জিকাৰ ধাৰাটো ৰক্ষা কৰিবলৈ 10 বছৰ ধৰি মিছা কথা কৈ ইলেকশ্যন খেলিব নোৱাৰে। যোৱাবাৰো আমি জিকিছিলোঁ, যোৱাবাৰ 19টা জিকিছিলোঁ, এইবছৰ আমি 25টা জিকিছোঁ। ডিমা হাছাওত যোৱাটো ইলেকশ্যনত, মানে ডিমা হাছাওৰ যোৱাটো ইলেকশ্যনত আজিৰ পৰা 5 বছৰ আগত যিটো ইলেকশ্যন হৈছিলে, তাতে আমি জিকিছিলোঁ 19টা ছিট, 19খন আসনত আমি জয়লাভ কৰিছিলোঁ। এইবাৰ আমি 25খন আসনত জয়লাভ কৰিছোঁ। গতিকে মানে আমাৰ ষ্টেণ্ডাৰ্ডটো আৰু হাই হৈছে, মানে আগতকৈ আমাৰ সফলতাটো বাঢ়িছে, এই সফলতা গ্ৰহণযোগ্যতা বাঢ়িছে। এই সফলতা বা গ্ৰহণযোগ্যতা এইটো মানুহক মিছা কথা কৈ লাভ কৰিব নোৱাৰি। মানুহৰ সেৱা কৰিব লাগিব, মানুহৰ কাম কৰিব লাগিব আৰু ৰাজ্যখনৰ কাৰণে কাম কৰিব লাগিব, তেতিয়াহে এই গ্ৰহণযোগ্যতা বৃদ্ধি পাব আৰু আগতে হোৱা ইলেকশ্যনতকৈ ভাল ৰিজাল্ট হ'ব। এতিয়া আপোনালোকক মই আৰু এটা এক্সাম্পল দিওঁ। আমি যোৱা 2 বছৰ আগত, 1.5 বছৰ আগত যিটো কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ ইলেকশ্যন হৈছিলে, আমি 26ৰ ভিতৰত 26টা জিকিছিলোঁ। তাৰ আগৰবাৰ আমি জিকিছিলোঁ বিজেপিতে, আমি জিকিছিলোঁ 24টা। 24টাৰ পৰা 26টা হ'ল কাৰ্বি আংলঙত, আৰু এইবাৰ ডিমা হাছাওত 19টাৰ পৰা 25টা হ'ল। মানে আমাৰ গ্ৰাফডাল আগুৱাই গৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি অপসাৰণ কৰিলে হয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি অপসাৰণ কৰিলে হয়, আমাৰ গ্ৰাফ তললৈ গ'ল হয়। কাৰণ 10 বছৰ হৈ গ'ল, অসমতো 8 বছৰ হ'ল, দিল্লীত 10 বছৰ হ'ল। গতিকে আমি হয়তো কাম কৰিবলৈ অলপ ক'ৰবাত সক্ষম হৈছোঁ, ৰাইজে আমাক আশীৰ্বাদ দিছে। এই ৰাইজৰ আশীৰ্বাদখিনিক লৈ আৰু আমি শক্তিশালীভাৱে কাম কৰিবলৈ প্ৰয়াস কৰিম আৰু ইলেকশ্যনত এনেকৈ সদায় ৰাইজক ক্ষমা কৰি আগুৱাই যাবলৈকে চেষ্টা কৰিম। হাফলং সিটটো আপোনালোকে ৰিকভাৰ কৰিছে নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা বা নিৰ্দলীয়? হাফলঙত যোৱা ইলেকশ্যনত আমি 2900 ভোট পাইছিলোঁ আৰু এই বছৰ আমি 7500 ভোট পাইছোঁ। হাফলং সিটটোত আমি যোৱা বছৰ হাৰিছোঁ, 2900 ভোট পাইছিলোঁ, এই বছৰ আমি 7500 ভোট পাইছোঁ। মানে ডিফাৰেঞ্চটো আপোনালোকে চাওক। আৰু য'ত জিকিছোঁ আমি বহুত ভোটত জিকিছোঁ। জিকাৰ সমষ্টিবিলাক যদি আপোনালোকে চাব, আমি মিনিমাম 70% ভোট পাইছোঁ। হাৰা সমষ্টিকেইটাত কি হৈছে, হাৰা সমষ্টিকেইটাত 2টাত আমি 70টা 75টা ভোটত হাৰিছোঁ, এটাত আমি অলপ বেয়াকৈ হাৰিছোঁ, ক'ব গ'লে 500 ভোটত হাৰিছোঁ, স্বীকাৰ কৰিব লাগিব গোটেইখিনি। কিন্তু 3টা যে হাৰিছোঁ, তাৰে 2টা 70টা আৰু 72টাত হাৰিছোঁ, এটা 500 মানত হাৰিছোঁ। আৰু জিকাবিলাকত আপোনালোকে চাব, ক'ৰবাত আমি 95%লৈকে পাইছোঁ।
75% লৈকে গৈছোঁ জিকাত আমাৰ সংখ্যাবিলাক বেছি দিগাৰ সমষ্টিৰ কথা মই কওঁ যোৱা বছৰ আমি 18টা নে 19টা ভোটত জিকিছিলোঁ এইবাৰ আমি 100ৰ ওপৰত জিকিছোঁ দিগাৰ সমষ্টি লয়াৰ খাৰটং বুলি এটা সমষ্টি আছে যোৱাবাৰ হেতুটো আমি 25টা মান ভোটত জিকিছিলোঁ এইবাৰ 100ৰ ওপৰত জিকিছোঁ আৰু যদি অলপ মই ডিটেইলছত কওঁ এই গোটেই কেইটামান সমষ্টি দিগাৰ লয়াৰ খাৰটং জাতিংগা লাইচং এই গোটেই সমষ্টিবিলাকত খ্ৰীষ্টিয়ান ডমিনেটেড ভোটাৰেৰে গঠিত গতিকে মানুহে যে বিজেপিক কয় যে খ্ৰীষ্টিয়ান মানুহে ভোট নিদিয়ে এইটো নহয় এবাৰ প্ৰমাণ হৈ গ'ল 35% খ্ৰীষ্টিয়ান মানুহ থকা এখন জিলাত আমি গোটেইকেইটা খ্ৰীষ্টিয়ান চিট জিকিছোঁ এটা বাদ দি সেই এটা হাৰিছোঁ যে ক'লো দলং বুলি সেইটো 72টা ভোটে 70টা ভোটত হাৰিছোঁ গতিকে বাকী গোটেইকেইটা খ্ৰীষ্টিয়ান ডমিনেটেড চিটত আমি এবাৰ জিকিছোঁ প্ৰায় 11টা নন ডিমাচা চিট থাকে তাত গোটেইকেইটা এটা বাদ দি আমি গোটেইকেইটাতে জিকিছোঁ বিজেপিক যিটো কয় ধৰ্মৰ কাৰ্ড খেলে সেইটো নহয় এইটো সম্পূৰ্ণভাৱে নাইকিয়া হৈ গ'ল এইটো কংগ্ৰেছৰ অপপ্ৰচাৰ এটা কংগ্ৰেছৰ অপপ্ৰচাৰ এই অপপ্ৰচাৰটো নাইকিয়া হৈ গ'ল এই অপপ্ৰচাৰটো এইবাৰৰ পৰা আৰু ক'ব নোৱাৰিব কাৰণ এইবাৰ মই আকৌ গৈছোঁ যোৱাবাৰ আমি যিকেইটাত যোৱাবাৰ আপোনালোকে যদি ডিমা হাছাওৰ ইলেকশ্যন চাই আমি মেক্সিমাম নন ডিমাচা সমষ্টিত হাৰিছিলোঁ মেক্সিমাম এইবাৰ আমি গোটেই নন ডিমাচা এটা সমষ্টি বাদ দি গোটেই নন ডিমাচা সমষ্টি জিকিছোঁ মানে এটা বাদ দি গোটেই খ্ৰীষ্টিয়ান চিটত আমি জিকিছোঁ খ্ৰীষ্টিয়ান ডমিনেটেড চিটত জিকিছোঁ মই ধৰ্মীয় কথা ক'ব নালাগে তথাপিতো মই পৰিসংখ্যা দিবলৈ ৰাইজে যে আমাক কংগ্ৰেছে যে আমাক এনেকৈ কয় সাম্প্ৰদায়িক তাৰ উত্তৰ দিবলৈহে কৈছোঁ গতিকে যিটোত আগত খ্ৰীষ্টিয়ান ডমিনেটেড চিটত হাৰিছোঁ সেইটোত আমি মাত্ৰ 70টা ভোটত হাৰিছোঁ গতিকে এই কথাবিলাকেৰে কি ক'ব পাৰি যে এতিয়া আমাৰ অলৰাউণ্ড ডেভেলপমেণ্ট হৈছে গতিকে ৰাইজে বিজেপিক ভাল পাইছে আদৰি লৈছে সকলোৱে এইটোতো আমি দিবই লাগিব আমি কি গভৰ্ণমেণ্ট ৰাইজৰ কাৰণে আমি ৰাইজৰ কাৰণে কাম কৰিব নালাগিব নেকি ৰাইজৰ কাৰণে যদি কাম কৰিব নালাগে আপোনালোকে কওক ভূপেন বৰা ডাঙৰীয়াই কওক আপোনালোকে কাম কৰিব নালাগে আমি ফাঁকি ফুকা মাৰি চৰকাৰলৈকে আহোঁ ভূপেন বৰা ডাঙৰীয়াই ডাইৰেক্ট কওক আপোনালোকে কাম কৰিব নালাগে আমি ফাঁকি ফুকা মাৰি চৰকাৰলৈকে আহোঁ আমিতো কাম কৰিম বুলিয়ে শপত লৈছোঁ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ গতিকে আমি কাম কৰিয়ে থাকিম কাম কৰাত তেওঁলোকে আমাক বাধা দিব নোৱাৰে দলে সিদ্ধান্ত ল'ব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰি থৈ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা আৰু আমাৰ দলে মানি ল'ব এই বিষয়ে আপোনালোকে জানিব তিনিটা সমষ্টিত জিকা নহ'লে কি কাৰণ থাকিব বুলি ভাবে কিছুমান থাকে এণ্টি ইনকামবেঞ্চি ফেক্টৰ থাকে মই দুটাকতো ডাইৰেক্ট ক'ম যে এণ্টি ইনকামবেঞ্চি আমাৰ কেণ্ডিডেট কেইজনৰ প্ৰাৰ্থীৰ এণ্টি ইনকামবেঞ্চি ফেক্টৰ আৰু এটাত আমাৰ ইণ্ডিপেণ্ডেণ্ট এই তিনিটাতে একচুৱেলি আমাৰ দলৰে ইণ্ডিপেণ্ডেণ্ট জিকিছিলে বহিষ্কৃত এতিয়া আমাৰ দলৰ বুলি ক'ব নোৱাৰি কিন্তু তেওঁ মানুহে ভাবিছে চাওক মানুহে সেইকেইটা চিটত বিজেপিক জিকোৱা নাই কিন্তু বেলেগ পাৰ্টিকো জিকোৱা নাই আপোনালোকে মোৰ কথাটো বুজিছে দলং দিহামলাই আৰু চেমখৰ তাত আমি হাৰিছোঁ বিজেপি হাৰিছোঁ কিন্তু তাতে কংগ্ৰেছ বা TMC জিকা নাই তাত আমাৰ দলৰে সদস্য বহিষ্কৃত হৈ ইলেকশ্যন খেলিছে তেওঁলোক জিকিছে মানুহে মানে ইনডিৰেক্টলি বিজেপিকে ছাপোৰ্ট কৰে বেলেগ দলক ছাপোৰ্ট নকৰে ডিমা হাছাওত ই পৰিস্ফুট হৈছে এতিয়া ধৰক আপোনালোকে নিৰ্বাচনৰ ফলাফলৰ কথা ক'লে কিন্তু কংগ্ৰেছে এতিয়া ধৰক ন্যায় যাত্ৰাৰ কাৰণে তেওঁলোকে এইটো অন্যায় যাত্ৰা এইটো ক'ত ন্যায় যাত্ৰা মানুহক বাৰে বছৰৰ পাছত কৰা অন্যায়ৰ যাত্ৰা আৰু অন্যায় যদি নহ'ল হয় গোটেই দেশখনতো কংগ্ৰেছ সদায় জিকিয়ে থাকিলে 60 বছৰ 65 বছৰ অন্যায় কৰিলে 60 বছৰ 65 বছৰ অন্যায় কৰিলে এতিয়া ন্যায় যাত্ৰা কৰে এইটো কেনেকুৱা হ'ব গতিকে এই যাত্ৰাটোৰ অসমত একো ছিগনিফিকেঞ্চ আছে বুলি মই নাভাবোঁ অসমত যে লাখ মানুহ ক'ৰবাত ওলাব হাজাৰ মানুহ ক'ৰবাত ওলাব মই নাভাবোঁ এইটো গোটেই ইণ্ডিয়াত যিমান হ'ব সকলোতকৈ বেয়া ৰিজাল্ট আহিব অসমত সকলোতকৈ ফ্লপ যাত্ৰা হ'ব ফ্লপ অন্যায় যাত্ৰা হ'ব অসমত কেইদিনমানৰ পাছত আপোনালোকে দেখাই পাব মহৰ যুঁজ হয় মই সকলোকে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোগালীটো খুব ভালদৰে পাৰ হওক ভোগৰ উৎসৱ হওক বিষাদৰ উৎসৱ নহওক আমাৰ উৎসৱসমূহ ভোগ নহয় বিষাদ হয় পূজাত আমাৰ বিষাদ হয় 31 ডিচেম্বৰত আমাৰ বিষাদ হয় কি হয় মই আপোনালোকে বুজিছে আমি মতলীয়া হৈ যাওঁ বেয়াকৈ গাড়ী চলাওঁ মটৰচাইকেল চলাওঁ আমাৰ পৰিয়াললৈকে দুখ সময় নামি আহে গতিকে তেনেকুৱা নহওক যুৱকসকলক বিশেষকৈ মই অনুৰোধ কৰিছোঁ আহঁতগুৰিৰ মহৰ যুঁজৰ কথা সকলোৱে জানে মোৰ জন্মভূমি আহঁতগুৰিত বিশাল আয়োজনেৰে মহৰ যুঁজ আমি বহু বছৰৰ পাছত আয়োজিত কৰিছোঁ কাৰণ 2014 চনত এটা কনফিউজিং অৰ্ডাৰ ওলাইছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা
সেইখিনি সময়ৰ পৰা আনুষ্ঠানিকভাৱে মহৰ যুঁজ বন্ধ হৈ গ'ল কিন্তু এইবছৰ যিহেতু হাইকোৰ্টৰ পৰা বাধা নিষেধ উঠি গ'ল অসম চৰকাৰে সিদ্ধান্ত ল'লে এখন SOPৰ মাজেদি মহৰ যুঁজ কৰিব পাৰিব গতিকে মোৰ জন্মভূমি আহতগুৰিত মহৰ যুঁজৰ বিশাল আয়োজন চলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত উপস্থিত থাকিব সকলোকে মহৰ যুঁজ চাবলৈকে আহিবলৈকে নিমন্ত্ৰণ জনাইছোঁ